সফলতাৰ পিছে পিছে দৌৰি নুফুৰিব। যদি আপুনি সঁচাকৈয়ে সফল হ'ব বিচাৰে তেন্তে ক্ষন্তেক জিৰণি লওক আৰু ভাবক আপুনি কি কৰি ভাল পাব আৰু কিহত বিশ্বাস কৰিব। দেখিব এইবেলি সফলতাই আপোনাক খেদি ফুৰিছে। আজি 2020 চনৰ 29 ডিচেম্বৰ। অসমীয়া লেখেৰে 1942 শকৰ পুহ মাহৰ 13 দিন মঙলবাৰ। 1926 চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল। ঊনৈছশ 72 চনৰ আজিৰ দিনটোতে কলিকতাত মাটিৰ তলেৰে ৰেলপথ নিৰ্মাণ কৰিছিল। 1918 চনৰ আজিৰ দিনটোতে সাহিত্যিক অজিত কুমাৰ চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল। 29 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মংগোলিয়াত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ঊনৈছশ 17 চনত ভাৰতীয় বোলছবিৰ প্ৰযোজক তথা নিৰ্দেশক ৰামানন্দ সাগৰৰ জন্ম হৈছিল। 1942 চনত ভাৰতীয় বিখ্যাত অভিনেতা ৰাজেশ খান্নাৰ জন্ম হৈছিল। 1977 চনত ভাৰতীয় অভিনেত্ৰী টুইংকল খান্নাৰ জন্ম হৈছিল।